নমস্কাৰ, মই ৰাজকুমাৰ স্বাগতম জনাইছোঁ ডিজিলাইভ ইউটিউব চেনেললৈ। আপোনালোকে ChatGPTৰ জৰিয়তে বহুত গিবলি ফটো বনালে। ঠিক তেনেদৰে আপোনাৰ ৰুমত যদি ক'ত বস্তুবিলাক থকাৰ পাছতো অৰ্গেনাইজ কৰিবলৈ জনা নাই, সেইটো আপোনালোকে ChatGPTৰ জৰিয়তে অৰ্গেনাইজ কৰিব পাৰে। আজি মই শিকাম আপোনালোকক কেনেকৈ এই এটা ৰুম বস্তুবিলাক অৰ্গেনাইজ কৰিব পাৰে বা ধুনীয়াকৈ সজাব পাৰে ChatGPTৰ জৰিয়তে। গতিকে চাই থাকক। প্ৰথমতে আপোনালোকে ChatGPTৰ জৰিয়তে যিকোনো এটা ৰুম বা দোকান হওক যি হওক অৰ্গেনাইজ কৰিবলৈ ChatGPT ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে অপশ্যন আছে আস্ক এনিথিঙৰ তলেৰে ইয়াত অপশ্যন আছে ইমেজৰ। তাত ইমেজত গৈ আপুনি সেই নিজৰ ফটোটো বাছি লৈছোঁ। এইখন হ'ল আমাৰ দোকান। এইখন দোকান মই এতিয়া অৰ্গেনাইজ কৰিবলৈ মই ChatGPTক অনুৰোধ কৰিম কেনেকৈ সজাই দিয়ে আপোনালোকে চাই থাকক। কি বনাই দিয়ে আপোনালোকে অপেক্ষা কৰক। ধুনীয়াকৈ দোকানখন অৰ্গেনাইজ কৰি দিয়াইছে। তাৰমানে কেনেকৈ থ'লে কেনেকুৱা লাগিব, তেনেকৈ আপুনি আপোনাৰ দোকান হওক ঘৰ হওক অৰ্গেনাইজ কৰিব পাৰে। ট্ৰাই কৰি চাবচোন এবাৰ কেনেকুৱা লাগে আপোনাৰ ঘৰখনৰ সৈতে।